আজি লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগানত উত্তপ্ত পৰিস্থিতি। একাংশ বেদখলকাৰীয়ে চাহ বাগানৰ চাহ গছ কাটি সাজি আছে ঘৰ। দিনৰ 11 বজাৰ লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগানত উত্তপ্ত পৰিস্থিতি। একাংশ বেদখলকাৰীয়ে চাহ গছ কাটি ঘৰ সাজি আছে। আজি বাগানৰ শ্ৰমিকসকলে ওলাই আহি ড্ৰিম স্কাই হোটেলৰ কাষতে লাগি থকা নিৰ্মল কুমাৰ চাহ বাগানত কোনোবা অচিনাক্ত লোকে নিশাৰ ভিতৰতেই চাহ গছ কাটি ঘৰ সজাবলৈ চেষ্টা কৰিছিল আৰু সেই দেখি বাগানৰ শ্ৰমিকসকলে কৰিলে উত্তপ্ত পৰিস্থিতি। চাহ শ্ৰমিকসকলৰ প্ৰশ্ন হ'ল যে নিশাৰ ভিতৰত কোনে কাটিলে এই চাহ গছবোৰ আৰু সেই স্থানত ঘৰ বনাবলৈ কোনে কৰিলে চেষ্টা। কোনো দালালৰ অনুমতিত সেই স্থানত ঘৰ বনাবলৈ কাৰ সাহস হ'ল। বাগানৰ শ্ৰমিকসকলে কয় যে পূৰ্বৰে পৰা সেই স্থানৰ চাহ উঠাই জীৱন নিৰ্বাহ কৰি আছে আৰু এনেতে নিৰ্মল কুমাৰ চাহ বাগানত কোনোৱে বেদখলকাৰীয়ে গছ কাটি ঘৰ সজালে শ্ৰমিকসকল কি কৰি জীৱন নিৰ্বাহ কৰিব, এয়া লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এনেতে লাহৰীজান বাগানৰ নিৰ্মল বাগানলৈ হাইকোৰ্ট গোচৰ চলি আছে। আমাৰ বাগানৰ মাজত এই চাহ গছ কাটি আমাৰ এই চাহ পুৰি চিঙি থাকো পাত এয়া কাটি আজি ঘৰ বনাই আছে। আমি আহি সুধিলোঁ যে চাহ গছ কোনে কাটিব দিছে, কৈছে যে আমি নাজানো। আমি কৈছোঁ যে ঘৰটো কোনে বনাইছে, যে মই বনোৱা নাই। বনোৱা আমি ক'লোঁ যে মানুহজনক আমাক বনোৱা মানুহজন লাগে, কেলে চাহ গছ কাটিছে। আজি সেইফালে জংঘল কাটিলোঁ, সেইফালে দখল কৰিলে, এৰি দিলোঁ। এতিয়া আমাৰ এই চাহ গছ কাটি পেলাই যে চাহ গছবোৰ কাটি কাটি যে ঘৰ বনাইছে, এইটো কি ৰোল কৈছে কি কাৰ্বি আংলং। আৰে কাৰ্বি আংলং হ'লে পিছত কাৰ্বি আংলং আমিও আছোঁ, আমিও ভোট দিছোঁ নে নাই? নাই আজি আমাৰ বাগানৰ কাম কৰা মানুহখিনি এই পাতটো তুলি ভাত খাই আছে এসাঁজ। এইটো যদি হক চিঙে, এইটো কি চৰকাৰৰ ৰোল? চৰকাৰে অৰ্ডাৰ দিছেনে না কাউন্সিলে অৰ্ডাৰ দিছেনে না কোনে দিছে? এইটো আমাক লাগে। কেলে চাহ গছ চাহ কিমান চাহ গছ কাটি কাটি পেলাই থৈছে। আমি পাত চিঙি আছিলো, চাহ গাছে লাগে আমাক। মানুহটো ক লাগে আমাক মানুহ লাগে। স্পটত অহা নাই নেকি মানুহটো? নাই বোলে। আমি এতিয়া ইয়াতে আহিছো, মানুহটোকে বিচাৰি আছো, মানুহ অহাই নাই।